নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅলৈ আশা কৰো আপোনালোক সকলো ভালেই আছে ভগৱানৰ কৃপাত বাৰু আমাৰো ভালেই দে এতিয়া মানে কেইদিনমান আগলৈকে মই হুকান কাহ এটা হৈ আছিল ইমান অশান্তি পাই আছিল মানে কাহটোৰ কাৰণে এতিয়া ভাল পাইছো বাৰু অলপমান আৰু বলো আজি কেইবাদিনৰ পিছত ব্লগ এটা ষ্টাৰ্ট কৰো মানে একনা সময় পোৱা নাছিলো মই এই কাৰণে মানে মই ভিডিঅবোৰ দিয়াৰো খেলিমেলি হৈ আছিল অলপমান তাপা আজি বলো ব্লগ এটা ষ্টাৰ্ট কৰো চাই থাকিব হেখৰলৈকে আশা কৰো আপোনালোকে ভাল পাব চাই যদি ভাল পায় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ৰাতিপুৱা এতিয়া কাম বন গুটেইখিনি কৰি মেলি মানে মই ব্ৰেকফাষ্টত হেৰি বনালো বুটৰ দালি আৰু হুকান ৰুটি বনাইছিলো খালো আমি এও ডিউটিলৈ গল খাই বই তাৰপিছতে ইহতিও খালে মাজনী টিভি চাই আছে বেটাই খেলি আছে এতিয়া মানে দুপৰীয়াৰ কাৰণে অলপমান মই যোগাৰ কৰি থৈছো বনাম আৰু লাহেকে ভাত বনোৱাই নাই বাৰু আৰু কেটামান মই অনলাইন শপিং কৰিছিলো আপোনালোকক বলো হেকিটা দেখাও মানে মোৰ ইম্পৰ্টেন্ট বস্তু কেটামান মই অৰ্ডাৰ কৰিছিলো গুটেকেটা কালি মানে আহি পালেহি একেলগতে অৰ্ডাৰ কৰিছিলো যে এখানে একেলগতে কালি আহিছে দেই তাপা এতিয়া মই খুলি কেনে থৈছো আপোনালোকক বলো দেখাও কি বস্তু ন লৈছো মই আৰু ৱাৰ্ডৰোবটো আপোনালোকক দেখুৱাই হোৱা নাই নহয় মানে মই কেনেকে অৰ্গানাইজ ন কৰিলো হেকিটা বলো আপোনালোকক দেখাও তাকে ভিডিঅটো চাই থাকিব আশা কৰো আপোনালোকে ভাল পাব তেনহলে বলক কি ললো মই দেখাই আছো এই কেইজন মই নাইট স্যুট অৰ্ডাৰ কৰিছিলো মানে গৰমত এতিয়া পিন্ধাৰ কাৰণে পিওৰ কটন হয় এজোৰ পিওৰ কটন হয় এটা শার্ট পেন্ট ইয়াত দুটা আছে এটা হাফ পেন্ট আছে এটা লং আছে কালারফুল হয় ফ্লোরাল প্রিন্টেড হয় এজোৰৰ প্ৰাইস হৈছে 768 रुपीस এজোৰ অকমান কষ্টলি হয় মানে কটন হয় পুৰা পিওর কটন হয় এজোৰ তাৰ পিছতে আৰু দুজোৰ মানে অৰ্ডাৰ কৰিছিলো একেজোৰ পিওর কটন নহয় এজোৰৰ কাপোৰটো সাগেটো নাইলন নেকি নাইলন নহয় নেকি মই ইমান ভাল ধৰণে মানে নাজানো কাপোৰটো কিন্তু সফট হয় পিওর কটন নহয় কিন্তু এজোৰৰ প্ৰাইসটো অকমান কম হয় 460 रुपीस দুজোৰ পাইছো মই একজোৰ এজোৰ আৰু একজোৰ এজোৰ ইয়াত অকল পেন্ট এটা আহিছে লগত মই পিন্ধি দেখাই আছো ৰব একেজোৰ এতিয়া মই জাপি থৈ দিও কাপোৰকিটা মানে বহুত ধুনিয়া হয় মই পিন্ধিও আৰামে পাইছো বাৰু এতিয়া হলাই থৈ দিও আৰু ইয়াৰে এজোৰ হৈছে মাজনী ভাগ যেহেতু মানে আমাৰ মাক জিয়েকৰ মানে সাইজ প্ৰায় সমানে হেতু কাৰণে এজোৰ মাজনীক দিম বাকি দুজোৰ মই ৰাখিম আৰু ইজোৰ মানে পুৰা পিওর কটন হয় হেজোৰ মানে অলপ বেছি কমফৰ্ট লাগিব পিন্ধি একজোৰো বেয়া নহয় কাপোৰটো কোমলে আৰু দাম চাইহে কাম আৰু হেজোৰৰ দামটো অলপ বেছিয়ে এজোৰৰ মানে অলপ দামটো কম কিন্তু দাম কম যদিও ভালে বেয়া পোৱা নাই পিন্ধিব পৰা যায় চাই লও গৰমত পিন্ধিলে গম পাম আৰু কিমান গৰম লাগে কিন্তু হেজোৰ বেছি ভাল পাইছো মই এদুজোৰতকে তথাপিও চলি যাব আৰু বাকি কিটা বস্তু দেখাই আছে ৰব ৱাৰ্ডৰোবটো বৰ্তমান মই এনেকে ৰাখিছো এখিনি মোৰ মেখেলা চাদৰ ইয়াত এই দুটা পাৰ্টত মোৰ মেখেলা চাদৰ ৰাখিছো এবিলাক সব মাজনীৰ কাপোৰ ইয়াত এগিখন মুগাৰ হেৰি এনেকে মিলাই কেজুমান মোৰ কাপোৰ এখিনি গুটেইখিনি মাজনীৰ কাপোৰ তাৰ পিছতে ইয়াত মোৰ কেটামান ফ্ৰক ৰাখিছো ইয়াত এওৰ কেটামান কাপোৰ ইয়াতে বেটাৰ কাপোৰ এনেকে কৰি ৰাখিছো ইয়াৰ কাৰণে মানে মই ৱাৰ্ডৰোব অৰ্গানাইজাৰ অৰ্ডাৰ কৰিছিলো আহিলে হেগিটা মানে অৰ্গানাইজাৰত ভৰাই কেনে ইয়াত থম এতিয়া দেখিছেনে কেনেকে খেলিমেলি হৈ আছে গুটেইখিনি ইয়াতে এটা উলিয়ালে আৰু মানে ইটো খেলিমেলি কৰি দিছে হেকানে ভাবিছো ৱাৰ্ডৰোব অৰ্গানাইজাৰ যে অৰ্গানাইজাৰত ধুনিয়াকে হুমুৱাই ভালকে থম অৰ্গানাইজাৰ গিটা দেখাই আছো ৰব মই ওপৰে পৰেহে খুলিছিলো এতিয়াহে উলিয়াম হে ইয়াতে 6 পিস আছে 6 piece 400 rupees loise
এইখন ইয়াৰ ভিতৰত ইয়াত দি দিব লাগিব ইয়াত মানে কাপোৰ যেতিয়া থোৱা যাব এফালৰ পৰা দেখা পাই থকা হ'ব মানে কোনটো কাপোৰ কি হয় সেইকাৰণে সন্মুখৰ ফালৰ পৰা এনেকৈ খোলা আছে এইটো নাই মই ললো যাতে কাপোৰবিলাক খেলি মেলি নহয় এতিয়া মই ইয়াতে কাপোৰ ৰাখি দেখাই আছো ইয়াতে ভালকে অৰ্গানাইজ কৰি ৰাখিলে বহুত কাপোৰে ধৰিব মই ইহঁতৰ স্কুলৰ ইউনিফৰ্মখিনি একেটাতে ৰাখিম বুলি ভাবিছো ইয়াতে আৰু বহুতখিনি কাপোৰ মানে ধৰিব ইয়াতে এফালৰ পৰা সন্মুখৰ পৰা দেখা পোৱা যাব যে তেতিয়া মানে লবলৈ সুবিধা হ'ব ইয়াত ধুনিয়াকে ৱাৰ্ড্ৰবত এটো থোৱাৰ পাছতো এফালেও অলপমান স্পেচ আছে আৰু ওপৰলৈকে ইয়াত কাপোৰ থব পৰা হ'ব বহুতখিনি স্পেচ আছে আৰু এইখিনি ইয়াৰে পৰা মানে পুৰা ধুনিয়াকে দেখা পোৱা গৈছে কোনটো কি কাপোৰ আছে ইয়াৰ পৰা লবলৈও সুবিধা হ'ব আৰু কোৱালিটিটো বহুত ভাল অকল এনেকে টানি দিলে উলাই আহিব আৰু ঠেলি দিলে হুমাই যাব এইখিনি ভাল হয় কোৱালিটিটো আৰু এইবিলাক কাপোৰ মই অৰ্গানাইজ কৰিম লাহে লাহে আৰু এটোটো ইহতৰ ফৰকখিনি মই ৰাখিম তেনেকে আৰু এটো সাইডত ছাগে তিনটা মান অৰ্গানাইজাৰ আহি যাব আৰু ইয়াতো আহিব তেনেকে এফালখিনি যেহেতু ডাঙৰ হয় ইয়াতে মই 6টা অৰ্ডাৰ কৰিছিলো ইয়াত 3টা ৰাখিম আৰু ইয়াত 3টা ৰাখিম আৰু এফালে এটো আছে যদি মানে এইখিনি এদি নুজুৰে মই আৰু কেটামান অৰ্ডাৰ কৰিম তেতিয়া এতিয়া মই 6টাই দিছো 6টাত হৈ যাব লাগে মানে শৰ্ট জুনবিলা টি-শাৰ্ট হেৰি এবিলাকৰ কাৰণে মানে বেছি সুবিধা হয় নহলে খেলিমেলি হৈ যায় নহয় এয়া দেখিছে নহয় মই জাপিত হৈছিলো হে মাজনীয়ে কাপোৰ উলিয়াতে ইয়াৰ পৰা অলপ খেলিমেলি কৰিছে যদি এনেকে ৰাখি দিও হিহতৰো লবলৈ সুবিধা হ'ব আৰু এখিনি ইউনিফৰ্মখিনি এখিনিও ইয়াত মই ভালকে ৰাখিম এতিয়া ভৰাইহে থৈছো যেহেতু মোৰ এতিয়া ভাত বনাবলৈ আছে হেতু কাৰণে এখিনি এতিয়া ৰাখি দিও ভালকে পিছত থম আৰু এই গুটেই বস্তুবিলাকৰ লিংকটো মই দি দিম ডেসক্ৰিপচনত ভাল হয় কোৱালিটিটো আপোনালোকে লয় যদি লব পাৰে আৰু এখিনি মানে মই কাপোৰখিনি দাঙি দিউটো একো মানে প্ৰবলেম হোৱা নাই হেভি আছে তলৰখিনি এতিয়া এখিনি ধুনিয়াকে ৰাখি দিও আৰু এটা বস্তু লৈছো হেগিটা দেখাম বলক এই দুটা লৈছিলো মই ফ্ৰিজ অৰ্গানাইজাৰ এটো মানে বহুত ইম্পৰ্টেন্ট হয় পাছলি কাটি ষ্টৰ কৰিব পৰা যায় এটুত মানে 6টা এনেকা ফুটা থকা কটৰি আছে ইয়াতে আপোনাৰ পাছলি কাটি ধুনিয়াকে ধুইও ৰাখিব পাৰে এই ফুটা গিটাইদি ধুনিয়াকে পানীটো ড্ৰেইন হৈ যাব ফ্ৰিজত মানে কাটি ধুনিয়াকে পাছলি থৈ এখন ঢাকনখন মাৰি আপুনি ফ্ৰিজত ষ্টৰ কৰি ৰাখিব পাৰে মোক মানে বেছি প্ৰয়োজন হয় কিহৰ কাৰণে মই ৰাতিয়ে পাছলি এনেকে কাটি ধুনিয়াকে ৰাখি থওঁ যেহেতু মানে ৰাতিপুৱা টিফিন বনাব লগা হৈছে স্কুলৰ বাবে এটো কাৰণে পাছলি মই কাটি এনেকে বাটিত ভৰাই থৈছিলো আগতে কিন্তু মানে এতিয়া বাটিত ভৰাই থোৱাতকে এটো মই ফ্লিপকাৰ্টত দেখা পালো সেইকাৰণে এটো লৈ লৈছো একেবাৰে কম প্ৰাইস ইয়াৰ প্ৰাইস হৈছে 152 ইয়াত 6টা আছে কটৰি ইয়াতে ধৰক 6 বিধৰ মানে আপুনি পাছলি কাটি ৰাখিব পাৰে এটো বহুত প্ৰয়োজনীয় আছিল মোৰ সেইকাৰণে এটো লৈছো কোৱালিটি বহুত ভাল হয় ইমান কম প্ৰাইসত আৰু এটাও ফ্ৰিজ অৰ্গানাইজাৰে হয় বাপৰে হাৰ্ড হৈ আছে ইয়াতো এনেকে এখন তলত দি থোৱা আছে আৰু ইয়াতো ঢাকন আছে ওপৰত ধুনিয়াকে পাছলি মানে সাফা কৰি ইয়াত হুমুৱাই গাজৰ বিন এবিলাক ধুনিয়াকে হুমুৱাই থব পাৰে আৰু মই আপোনাৰ ফ্ৰিজটো মোৰ এতিয়া বৰ্তমান ফ্ৰিজটো অলপ মানে সাফা কৰিব আছে হেতু কাৰণে মই এতিয়া নুহুমুৱাও আৰু মই পাছলি বিলাক আপোনাৰ এনেকে খৰাহি সৰাহি এনেকে কৰিয়ে থৈ দিছিলো মানে আজি ইমান দিনে আৰু ইয়াৰ আগতো মই এনেকুৱা দুটা ফ্লিপকাৰ্টৰ পৰা লৈছিলো কিন্তু এই দুটাই মোৰ মানে কম হৈছে সেই কাৰণে এইটা অৰ্ডাৰ কৰিলো এটা আপোনাৰ পাছলি ধুনিয়াকে ধৰক জলকীয়া হওক বিন হওক গাজৰ হওক ইয়াত আপুনি ৰাখিলে আৰু ঢাকনখন ইয়াতে মাৰি ফ্ৰিজত ৰাখিলে মানে প্ৰত্যেকটো বস্তু মানে ভিজিবল হৈ থাকিব কি বস্তু আমি ৰাখিছো এতিয়া মই আপোনাৰ এনেকে কেৰি বেগত খৰাহিত বা হেৰিয়ত এনেকে থৈ দিছো ন কেতিয়াবা অসুবিধা হয় লবলে হেতু কাৰণে মানে ইয়াতে বিন হওক গাজৰ হওক ধুনিয়াকে ৰাখি
ঢাকনখন মাৰি ফ্ৰিজত মানে দেখিবলৈও ধুনীয়া লাগে আৰু মানে পাচলিটো দেখাও পোৱা যায় কি পাচলি থৈ দিয়া আছে সেইটো কাৰণে মই এইকেইটা ল'লোঁ ইয়াতে আছে আপোনাৰ 1 2 3 4 5 6টা আছে 6টাৰ প্ৰাইচ হৈছে আপোনাৰ একেবাৰে কম প্ৰাইচ বহুত দামো নহয় 253 rupees আৰু কোৱালিটি বহুত ভাল হয় ইমান কম মানে প্ৰাইচত ইমান ধুনীয়া কোৱালিটিৰ বস্তু দিছে দেখিছেনে এনেকৈ পাচলিবোৰ দেখা পাই থাকিলে বনামো লাগে নহয় ধুনীয়াকৈ ইয়াত ভৰাই আপোনাৰ ফ্ৰিজত ৰাখিবলৈ মই এতিয়া ফ্ৰিজত নাৰাখোঁ মোৰ ফ্ৰিজটো অলপ চাফ কৰিব লগা হৈ আছে সেইটো কাৰণে দেখিছেনে বহুত ভাল হয় কোৱালিটিটো এতিয়া এনেকৈ ৰাখি দিওঁ মই গোটেই বস্তুখিনি লিংকবিলাক মানে দি দিম ডিছক্ৰিপশ্যনত আপোনালোকক লাগে যদি ল'ব পাৰে এতিয়া এইখিনি ৰাখি দিওঁ এতিয়া ভাত বনোৱা সময় হ'ল মই গোটেইখিনি যোগাৰ কৰিলোঁ এফালে পাচলি চাচলি সব মানে উলিয়াই থৈছোঁ আৰু ভাতো বহালোঁ এয়া এফালে চচতে ভাত বহাইছোঁ ভাতকেইটা বহালোঁ মাৰচাকি বনাম তাৰপিছতে এয়া গাহৰি মাংস অকণমান আছে কালিৰে মানে আধাখিনি কালি ৰাতি বনালোঁ আৰু আধাখিনি এতিয়া বইল কৰি থৈছোঁ বনাবলৈ পিঁয়াজ বিলাহী জলকীয়া আদা নহৰু সবখিনি মই কাটি মেলি যোগাৰ কৰিলোঁ এয়া আকৌ মাছ কালি আনিছিলে মাছখিনি খোৱা হ'ল মাথা দুটা আছে মাথা দুটা এতিয়া মই তিতা ফুলৰ লগত বনাম তিতা ফুলখিনি এনেকৈ মই ধুনীয়াকৈ ধুই পখালি শুকুৱাই থৈছিলোঁ এইটোতে ভৰাই থোৱা হৈ আছিলে বনোৱা হোৱাই নাই আজি বোলো এয়া মাছৰ মাথাৰ লগত বনাওঁ তাৰপৰা আৰু অথনি বনোৱা বুটৰ দালি আছে ইয়াতে অলপমান আৰু মগু দালিও আছে অলপমান আৰু মানে গাহৰি মাংস আমি নাখাওঁ যে এওঁ আৰু মানে বেটাইহে খাব সেইকাৰণে আকৌ আমালৈ অকণমান বন্ধাকবি ভাজিও বনাম এতিয়া বনাই লওঁ ৰ'ব মিঠাতেলখিনি গৰম হ'ল পিঁয়াজ আদা নহৰু দি দিছোঁ পিঁয়াজ আদা নহৰুখিনি অলপ সময় ভাজি ল'ম ভাজি লোৱাৰ পাছত মাংসখিনি দিম তাৰপিছতে মাংসখিনি মানে মই একেবাৰে ড্ৰাইকেই বনাম আৰু মছলা পাতি একো ব্যৱহাৰ নকৰোঁ মছলা মানে এওঁ একেবাৰে দিবলৈ নিদিয়েই মানে গাহৰি মাংসতটোতো মছলা ইমান ব্যৱহাৰ নহয় বাৰু এতিয়া হালধি নিমখ এইখিনি দি একদম শুকানকৈ মানে ভাজি ল'ম আৰু ভালকৈ তাৰপিছতে এওঁ কৈ থৈ গৈছে খৰিচা দি বনাবলৈ সেইকাৰণে মই ইয়াতে খৰিচা দিম আৰু সিফালে বহাই দিছোঁ তিতা ফুলখিনি অকণমান নহৰু আৰু পাঁচফোৰণ দিছোঁ আৰু তিতা ফুলখিনি অকণমান ভাজি ল'ম যিহেতু শুকুৱাই থৈছোঁ বেছি ভাজিব নালাগে আৰু ইয়াতে নিমখ হালধি জলকীয়া এইবিলাক দি লৈ ধুনীয়াকৈ আৰু অকণমান মানে 5 মিনিটমান লৰাই লৈ পানী দিম অকণমান পানী ঢালি মাছৰ মাথাকেইটা দি অকণমান পানী দি সিজিব দিম সেনেকৈয়ে বনাম আৰু তিতা ফুল খাব লাগে আমাৰ শৰীৰৰ কাৰণেও ভাল মানে বনাওঁ কিন্তু ল'ৰা ছোৱালীক খুৱাবলৈ ইমান কষ্ট নহয় ইহঁতি নাখায়ে একেবাৰে মানে তিতা কেৰেলা খায় কিন্তু তিতা ফুলটো মানে নাখায় সেইকাৰণে অকণমানেই দিছোঁ বেছি মানে বনোৱা নাই আমাৰলৈ হৈ যাব এইখিনি আৰু এতিয়া মাছৰ মাথা মই দি দিছোঁ এতিয়া পানী অকণমান দিম এইখিনি উতলিবলৈ দিম অকণমান সময় আৰু বাকী এফালে মাংসও হৈছেই প্ৰায় এতিয়া বিলাহী দি দিছোঁ মই আৰু বিলাহীখিনি গলিবলৈ মই অকণমান ঢাকন লগাই দিম এয়া বিলাহী গলিয়ে গ'ল এতিয়া মই খৰিচা অকণমান দি দিছোঁ খৰিচাখিনি আকৌ একদম আমাৰ ঘৰৰ বৰ ধুনীয়া গোন্ধ খৰিচাখিনিৰ এয়া মাংসও হ'লেই ইফালে তিতা ফুলো হ'লেই গাহৰি মাংস আকৌ আগতে মই বহুত খাইছিলোঁ এতিয়াহে মানে নোখোৱা হ'লোঁ আৰু এয়া মাংসখিনি উলিয়াই দিলোঁ দেখি কিমান ধুনীয়া লাগিছে ন দেখিলে খাবলৈ মন যায় আৰু এতিয়া ভাত বাঢ়িব ল'লোৱে আৰু ভাতকেইটা বাঢ়ি দিছোঁ আমি দুপৰীয়া প্ৰায় একেলগেই ভাত খাওঁ কেতিয়াবাহে এওঁ ডিউটিত মানে বিজি হৈ থাকিলে আহিব নোৱাৰে আৰু এতিয়া মাকো মাতি দিম আৰু চবলৈকে একেলগেই বাঢ়িছোঁ এতিয়া ভাতকেইটা খাই লওঁ ভাত খোৱাৰ পাছত এতিয়া বাচনখিনি ধুলোঁ বাচন কিমান ওলাইছে দেখিছেনে আৰু এই দুটা বাস্কেটত মানে মই বাচন থওঁ গ্লাছৰ বাচনবিলাক বেলেগকৈ আৰু গধুৰ বাচন বেলেগকৈ বাচন ধুলোঁ এতিয়া মই গেছটো চাফ কৰি ল'ম আৰু এইবিলাকো চিমনিটো যদিও লগাওঁ চিমনিটোৱে কিবা আধাহে কাম কৰে তেলৰ চিকটি এনেও পৰেই আৰু মই ব্ৰেকফাষ্টৰ পিছত এবাৰ মানে হালকাকৈ চাফ কৰি থওঁ আকৌ দুপৰীয়া ভাত বনাওঁতে বেছি লেতেৰা হয় যে সেইকাৰণে একেবাৰে মানে ভালকৈ চফা কৰোঁ আৰু ৰাতিও এনেও কৰিব লাগে ৰাতিও আকৌ কৰোঁৱে তথাপিও মানে ভালকৈ চফা নোহোৱালৈকে কিবা ভাল নালাগে সেইটো কাৰণে স্প্ৰেটো মাৰি ধুনীয়াকৈ চাফা কৰি থ'ম আৰু এতিয়া অকণমান আৰু ৰেষ্ট কৰোঁগৈ ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা কাম কৰি কৰি আৰু মেটখন আজি ৰ'দত দিছিলোঁ ওপৰলৈ যাবলৈ মন নগ'ল সেইকাৰণে ইয়াতে দি থ'লোঁ এনেকৈ এইখিনিতে মেটখন ৰদাই থৈছিলোঁ এতিয়া এখন লৈ যাওঁ ৰুমলৈ যাওঁ ৰ'ব চালি বেটা আহা বিছনা শুবা নে আজি এইডাল
এইখন চাৰ্লিক আনি দিছোঁ বিচনা কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন ফ্লিপকাৰ্টৰ পৰাই লৈছিলোঁ মই তাক এতিয়া এইখনতে শুৱাওঁ দেখিবলৈ বৰ মৰম লগা বিচনাখন গুড ইভিনিং এতিয়া সময় 6টা বাজিলে আৰু চাহটা খালোঁ চাকিও জ্বলালোঁ জ্বলাই চাহ খোৱা সময় হ'ল বাৰু দেই এওঁ মানে ডিউটিলৈ গ'ল তাৰপিছতে মোৰ এইখিনিতে কিবা এটা উঠিছে মানে মোৰ মানে কি হয় পিৰিয়ডছ হোৱাৰ মানে টাইম যেতিয়া পায়হি এটা নহয় এটা পিম্পলছ উঠেই মুখত এইখিনিতে পিম্পলছ এটা উঠিছে মোৰ তাকে হাতখন গ'ল আৰু এওঁ ডিউটিলৈ গ'ল মায়ে টিভি চাই আছে তাৰপিছতে ইহঁতেও টিভি চাই আছে ওপৰত কাপোৰ কেইটামান আছিলে কাপোৰকেইটা আনিলোঁ আনি কাপোৰখিনি বোলো অকণমান আজি দেৰিকৈ জাপিম এতিয়া মানে মই 1 ঘণ্টামান অকণমান এক্সাৰচাইজ কৰি লওঁ সেইকাৰণে কাপোৰ চেঞ্জ কৰি লৈ কাপোৰ চেঞ্জ কৰি লৈছোঁ 1 ঘণ্টামান এক্সাৰচাইজ কৰোঁ আৰু মানে কাপোৰখিনি লাহে লাহে জাপিম আৰু এক্সাৰচাইজ কৰি লৈ আৰু 2-এটা মোৰ সৰু সুৰা কাম আছে সেইকেইটাও বোলো কৰোঁ লাহে লাহে এক্সাৰচাইজখন কৰি লওঁ আৰু আজি ব্লগটো মই এইখিনিতে সমাপ্ত কৰিছোঁ চাই ভাল পালে চাগে আপোনালোকে যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই টেক কেয়াৰ গুড নাইট বাই